অসমত এতিয়া গুজেই গজালি মেলিছে শিয়াল সিংহৰ ভাৱত অৱতীৰ্ণ হৈছে বাংলাদেশৰ পৰা চক্ৰান্তমূলকভাৱে অসমলৈ আহি এতিয়া খিলঞ্জীয়াৰ দাবী কৰিব পৰা হৈছে পিঠিৰ পৰা কাটাতাৰৰ চিন শেষ নোহোৱাৰ অভিযোগ থকা একাংশ পূৰ্ববংগীয় মুছলমানে প্ৰথমে এইখন সংবাদমেল চাই লওক এই সংবাদমেল অনুষ্ঠিত হৈছে দক্ষিণ কামৰূপৰ কুন্তলিত সংবাদমেল সম্বোধন কৰিছে অসম মিয়া পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে এইজন হল অসম মিয়া পৰিষদ নামৰ স্বয়ংভূ সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুক্তাৰ মণ্ডলে বিচাৰি পাইছে অসমীয়া জাতিৰ শত্ৰু জাতীয়তাবাদী নেতা সিতু বৰুৱা আৰু শৃংখল চলিকাক তীব্ৰ সমালোচনা কৰি অসম মিয়া পৰিষদে দাবী জনালে গ্ৰেপ্তাৰ কৰক শৃংখল চলিকাক যিসকল অসমীয়া জাতিৰ বিৰোধী অসমীয়া জাতিৰ শত্ৰু চিনাক্ত হিচাপে আমি শৃংখল চলিহাকে ক'ব লাগিব সিতু বৰুৱা নামৰ একাংশ জাতীয়তাবাদী নেতা তথাকথিত জাতীয়তাবাদী নেতা অসমীয়া জাতিৰ শত্ৰু হিচাপে চিহ্নিত হ'বলৈ লৈছে কাৰণ অসমীয়া জাতিৰ একমাত্ৰ বৃহত্তম অংশ মিয়া জনগোষ্ঠী মিয়াসকল অসমৰ মূল অধিবাসী বুলি দাবী কৰি সংবাদমেলত মিয়া জনগোষ্ঠীৰ জনজাতিকৰণৰো দাবী তোলে মুক্তাৰ মণ্ডলে ইফালে মিয়াক পুনৰ খিলঞ্জীয়াৰ অধিকাৰ দিয়াৰ দাবী তোলে আৰু এটা স্বয়ংভূ মিয়া সংগঠনৰ এইজন সভাপতি জহিৰুল ইছলামে আমি যিখিনি মিয়াক কৈ আছো সেইখিনি মিয়া এই কোচ ৰাজবংশী দাস শূদ্ৰ কলিতাৰ ফালৰ পৰাই কনভাৰ্টেড আৰু তাৰ পৰিচয় আমি আজিলৈকে দাস শূদ্ৰ কলিতা বৈশ্য ইত্যাদি জনগোষ্ঠীৰ মাজতেই পৰি আছো আমাৰ চাৰিওফালে তেখেতসকল আছে এইটো স্পষ্ট তেনেহলে আপুনি কোৱা মতে একচুৱেলি মানুহখিনি বাংলাদেশৰ পৰা অহা নাই নহয় বাংলাদেশ একাত্তৰ সৃষ্টি হৈছে মিয়া দল সংগঠনৰ এনে আগগুৰি নোহোৱা যুক্তিত ক্ষুণ্ণ হৈ উঠিছে অসমৰ জাতীয়তাবাদী দল সংগঠনসমূহ আগ্ৰাছু আৰু বীৰ চিলাৰাই সেনা অসমে মিয়াসকলক এনে মিথ্যাচাৰৰ আশ্ৰয় নলবলৈ সকিয় নিদিয়ে কিছু সময় আগতে মই এটা ভিডিঅ' দেখিবলৈ পাইছোঁ অসমৰ মিয়া সংগঠনৰ তথাকথিত এগৰাকী নেতাই কিছুমান বিভ্ৰান্তিমূলক আৰু অযুক্তিকৰ কথা বতৰাৰে অসমৰ সমাজ জীৱনৰ লগতে খিলঞ্জীয়া জাতি জনগোষ্ঠীক বিপথে পৰিচালিত কৰিবৰ কাৰণে এগৰাকী ব্যক্তি উঠিবই লাগিছে তেখেতে মন্তব্য প্ৰকাশ কৰিছে যে কোচ ৰাজবংশীৰ লগতে অন্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পৰা মিয়াসকল বোলে কনভাৰ্ট হৈছে গতিকে তেওঁলোকক খিলঞ্জীয়া ৰূপে স্বীকৃতি দিব লাগে এতিয়া মই সেইগৰাকী ব্যক্তিক প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি অসমৰ কোনখন ইতিহাসত আপুনি পঢ়িবলৈ পাইছে বা দেখিবলৈ পাইছে যে মিয়াসকল কোচ ৰাজবংশী বা অন্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পৰা কনভাৰ্ট হৈছে গতিকে এইগৰাকী ব্যক্তি ইচ্ছাকৃতভাৱে কোচ ৰাজবংশীৰ লগতে কমতাপুৰৰ ইতিহাস বিকৃত কৰিবৰ কাৰণে এইগৰাকী ব্যক্তি যে উঠিবই লাগিছে আমি কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাই আমি ভাবিবলৈ বাধ্য হৈছোঁ আৰু এটা কথা আমি স্পষ্টভাৱে কওঁ যে যেতিয়াই অসমৰ ৰাজনৈতিক জীৱনত অসমৰ সমাজ জীৱনত যেতিয়াই ছয় জনগোষ্ঠীৰ ইছ্যুটোৱে গুৰুত্ব লাভ কৰে তেতিয়াই তৃতীয় পক্ষই এনেকুৱা ধৰণৰ ব্যক্তিক ৰাজনৈতিকভাৱে হওক সামাজিকভাৱে হওক তেওঁলোকে প্ৰক্ষেপ কৰি গোটেই জনজাতিকৰণৰ ইছ্যুটোৱে ডাইভাৰ্ট কৰিবলৈ তেওঁলোকে উঠিবই লাগে মিয়া মঞ্চৰ সভাপতি জহিৰুল ইছলাম তেওঁৰ এটা ভাষ্য আমি দৃষ্টিগোচৰ হৈছে বীৰ চিলাৰাই সেনা স্বতন্ত্ৰ অসমৰ পৰা তেওঁ কৈছে যে মিয়াসকল কোচ ৰাজবংশী দাস কলিতাৰ পৰাই কনভাৰ্ট হোৱা বুলি তেওঁলোকে কৈছে আৰু খিলঞ্জীয়া বুলি দাবী কৰিছে আমি এই তেওঁৰ বক্তব্য এটা হাস্যকৰ ইয়াত আমি গৰিহণা জনাইছোঁ আৰু মিয়া কেতিয়াও খিলঞ্জীয়া হ'ব নোৱাৰে আৰু দাস কলিতা বা কোচ ৰাজবংশীৰ পৰা কেতিয়াও মিয়াসকল কনভাৰ্ট হোৱা নাই আমি পূৰ্বপুৰুষৰ ইতিহাস চালে গম পোৱা যায় যে এনেকুৱা অদ্ভুত মন্তব্য তেওঁ যাতে নিদিয়ে তাৰ বাবে আমি বীৰ চিলাৰাই সেনা স্বতন্ত্ৰ অসমৰ পৰা সকীয়াই দিছোঁ ধন্যবাদ দৰঙতো তীব্ৰ প্ৰতিক্ৰিয়া যে কোচ কলিতা দাস এইসকল ব্যক্তি মানে তাৰ পৰাহে মিয়াসকলৰ জন্ম হৈ গ'ল কনভাৰ্টেড হৈ গ'ল ইমান দিনতে শুনা পোৱা নাছিলোঁ আমিতো হাস্যকৰ কথা আৰু এতিয়া চাওক মিয়াসকল যদি জনগোষ্ঠীয় বুলি কয় খিলঞ্জীয়া বুলি কয় অসমৰ খিলঞ্জীয়া বুলি অসমৰ সংস্কৃতি অসমৰ পৰম্পৰা কি তেখেতে ধুতি পিন্ধা আৰম্ভ কৰক লুঙি বাদ দিয়ক তেখেতে অসমৰ যে নামঘৰৰ পৰম্পৰা ৰক্ষা কৰক মিয়াৰে দাবীক তীব্ৰ বিৰোধিতা কৰিছে অসমৰ খিলঞ্জীয়া মুছলমানসকলে
মিজানুৰ ৰহমান নামৰ গৰিয়া সংগঠনৰ এই প্ৰতিনিধিগৰাকীয়ে মিয়াক এনে দাবীৰ পৰা আঁতৰি অহাৰ সকিয়নি প্ৰদান কৰে কৰিছে যে গৰিয়া মৰিয়া যিখিনি লোক আছে তেওঁলোকৰ আমাৰ যিখিনি পূৰ্বপুৰুষ সকলোৱে জানে গৰিয়া বা মৰিয়া যিখিনি খিলঞ্জীয়া অসমীয়া লোক আছে সকলোৱে পূৰ্বপুৰুষসকল কোনো বাহিৰৰ নহয় ইয়াতে সময়ত বা কিবা হেঁচাত কনভাৰ্ট হ'বলগীয়া হৈছিলে সেই বস্তুটোৱে তেওঁলোকে নটিচ কৰি আছিলে যে এওঁলোকে যদি খিলঞ্জীয়া বুলি তেনেকৈ ক'ব পাৰে বা কোচ কেওঁত বা বৰুৱা এইবিলাকৰ পৰা যদি কনভাৰ্ট হোৱা বুলি ক'ব পাৰে আমি কিয় নোৱাৰোঁ গতিকে আমাৰো উপাধি ৰহমান তেওঁলোকৰো উপাধি ৰহমান আমাৰো উপাধি আলি তেওঁলোকৰো আলি গতিকে এই কৌশলটো আমি কৰি চাওঁ তেতিয়া কোনেনো আমাক বন্ধ কৰিব পাৰে গতিকে এনেধৰণৰ বিভিন্ন কৌশলেৰে তেখেতসকল খিলঞ্জীয়া হ'বৰ কাৰণে যত্ন কৰি আছে গতিকে চৰকাৰৰ প্ৰতি আহ্বান জনাম বা অনুৰোধ জনাম এই যিবিলাক সংগঠনে পাবত গজা সংগঠনে যিবিলাক কোনো স্বীকৃতি নাই বুলিয়ে ক'ব লাগিব কাৰণ তেনেকুৱা সংগঠন আজি মিয়া পৰিষদ তেওঁলোকে মিয়া মিউজিয়াম খুলিব বিচাৰে লুঙি ৰাখিব বিচাৰে য'ত এইবিলাক কথা আগৰ পৰাই চলি আহিছে গতিকে এইবিলাক বস্তু বন্ধ কৰিব লাগে আৰু যিজন ব্যক্তি তথাকথিত সভাপতি বুলি কৈছে তেখেতে জহিৰুল ইছলাম নে কি গতিকে তেওঁক অতি শীঘ্ৰে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে এইদৰে এতিয়া অসমীয়া খিলঞ্জীয়া জনগোষ্ঠীৰ বিৰুদ্ধে ভীষণ ষড়যন্ত্ৰত লিপ্ত হৈছে পূৰ্ববংগীয় মুছলমানসকল কোনো দিনেই বাপ জনমক নুশুনা মিয়া নামৰ এটা জনগোষ্ঠী গঠনৰ কুচকাৱা চলাই নিজকে ভূমিপুত্ৰ সজোৱাৰ অপচেষ্টাত লিপ্ত হৈছে পূৰ্ববংগীয় মুছলমান ব্যুৰো ৰিপৰ্ট NB নিউজ